ফেচবুকৰ পইচা পাই প্ৰথমে ভাবিছোঁ ঘৰত দোৱা কৰাওঁ। তো সেয়াই আজি জোনাবাক মাতিছোঁ দোৱা কৰিবলৈ। আৰু এতিয়া মই বনাই আছোঁ ক্ষীৰ, মানে বনাব লৈছোঁ। আৰু তাৰ কাৰণে গাখীৰ পেকেটটো খুলি আছোঁ, খোলেই খোৱা নাই। আৰু যি কি নহওক খোল খালে। এতিয়া মই ক্ষীৰ বনাওঁ। মই বেছি ভালকৈ ৰেচিপি দিয়া নাই, যিহেতু মোৰ অলপ দৌৰা-দৌৰি হৈ আছিলে। প্ৰথমে গাখীৰ দিলোঁ, তাৰপিছত মই ইলাইচি অকণমান খুন্দি ইলাইচি দিম। ইলাইচি দিলে ক্ষীৰৰ টেষ্টটো বৰ ধুনীয়া হয়। আৰু লগতে মনটো কিবা এটা ভাল লাগি আছে, ইমান দিনৰ পৰা যে ভিডিঅ' বনাইছোঁ, এতিয়া কিবা এটা ৰিৱাৰ্ড পোৱা নিচিনা হৈছে ন, তো সেইটো কাৰণে খুব ভাল লাগিছে মনটো। আপোনালোকেও দোৱা কৰিব যাতে মই আৰু আগুৱাই যাওঁ আৰু ভাল ভাল ভিডিঅ'জ বনাবলৈ পাৰোঁ দেই। আৰু এয়া চাওক, মই এতিয়া আছিলোঁ বেলেগ ড্ৰেছত, এতিয়া একদম মেকআপত আহি গ'লোঁ বেলেগ ড্ৰেছত। এটা ভিডিঅ' বনাবলৈ আছিলে, তো সেইটো কাৰণে মেকআপ কৰি লৈছিলোঁ মই। আৰু এতিয়া ক্ষীৰ পাতি থোৱা আছে, লৰাবতো লাগিবই, তো সেইটো কাৰণে একদম ষ্টাইল কৰি মেলি ক্ষীৰ লৰাই আছোঁ। ভাবিছোঁ মই যেনিবা চিনেমা আৰু চিৰিয়েল কৰি আছোঁ, সেইবোৰতো ধুনীয়াকৈ ষ্টাইল কৰিয়ে খানা বনাই শুৱে, হয় নাই বাৰু? বাৰু যি কি নহওক, এতিয়া মই ক্ষীৰ হ'বলৈ হ'ল, অকণমান বাটাৰ দি দিম ওপৰতে। তাৰপিছত আকৌ চেঞ্জ কৰিলোঁ, ভাত খাইছোঁ। হাজবেণ্ড এফালে গ'ল, অহা দেৰি, সেইকাৰণে ভাত মই অকলেই খাবলগীয়া হৈছে। আৰু আলু ভাজি কৰিছিলোঁ, কেঁচা বুট লৈছোঁ আৰু দালি, সেয়াই ভাত খাইছোঁ, বিশেষ একো নাই। ভাত পানী খাই আকৌ এবাৰ ঘৰটো সাৰি দিছোঁ, যিহেতু অকণমান দেৰি পিছে পিছে খিচখিচিয়া নিচিনা লাগি থাকে যে, সেইটো কাৰণে এবাৰ সাৰি দিলেহে ভাল লাগে। তাৰপিছত এতিয়া মই আহি গ'লোঁ কাঁহী বাতিবোৰ উলিয়াবলৈ, মানে চাহ দিবলৈ আৰু ক্ষীৰ দিবলৈ যিবোৰ লাগিব ন, কাপ প্লেট, সেইবোৰ উলিয়াই লওঁ। সেইবোৰ এতিয়া উলিয়াই ল'লেহে ভাল, নহ'লে আগফালৰ মতে দোৱা কৰিব যে দিগদাৰ হয় মই উলিয়াবৰ কাৰণে। সেইকাৰণে মই আগতীয়াকৈ উলিয়াই চব ধুই শুকুৱাই পেলি থৈ দিওঁ। আৰু জোনাব আহিবলৈ অকণমান সময় আছে, মই ভাবিছোঁ ক্ষীৰ উলিয়াই থৈ দিওঁ, কাৰণ অকণমান দৌৰা-দৌৰি বেছি হৈ যায় জোনাব অহাৰ পিছত, নাৰ্ভাছ হৈ যাওঁ মই, কি কৰিম তাতে অকলে কৰোঁ যে চব, সেইটো কাৰণে। তো আগতীয়াকৈ মই যদি চব ৰেডি কৰি দিওঁ, তেতিয়া মোৰ চিন্তাটো কমি থাকে। আৰু এতিয়া মই ধূপ জ্বলাই লওঁ। চাওকচোন, লাইটাৰটো নজ্বলেই নজ্বলে। অকণমান যুঁজি লাইটাৰটো দি পেলি জ্বলাব পাৰিলোঁ যেনিবা, ভাবিছিলোঁ জ্বলাব নোৱাৰিমেই চাগে। বাট যি কি নহওক ধূপ জ্বলোৱা হৈ গ'ল, এতিয়া লগাই লওঁগৈ ধূপকেইডাল। আৰু চাওকচোন ধূপ থোৱা ষ্টেণ্ডটো কেনেকুৱা লেতেৰা হৈ গ'ল। আচলতে ইয়াত মানে কচু আদি দিছিলোঁ মই এদিন, তেতিয়াৰ পৰা এনেকুৱা হৈ থাকিলে। আৰু এইফালে মই চব ৰেডি কৰি আছোঁ, চাহো পাতি থৈছোঁ, জোনাব আহি দোৱা পঢ়ি আছে। আৰু এয়া দোৱা কৰা হৈ গ'ল, তাৰপিছত চবেই খোৱা বোৱা কৰি আছে, তেতিয়াই মই অকণমান ভিডিঅ' ল'লোঁ। হাজবেণ্ড নাছিলে, দোৱা কৰিলে আৰু গ'ল, কিবা কাম এটাত আছিলে, তো দৌৰা-দৌৰি হ'ল যে, বাকী দিয়া থোৱাখিনি ভাইটি চাহিদতে মিলাই পেলি কৰি দিলে আৰু এয়া মই ভিতৰত চাহ খাই আছোঁ অকণমানিজনীৰ লগত, তাইক খাব দিছোঁ যে, সেইটো কাৰণে লগতে ময়ো চাহ অকণমান খাই লৈছোঁ, তাই অকলে খাবলৈ নহ'লে বেয়া পায় যে। সেইখিনি চাওকচোন, খুৱাই বোৱাই খুব ভাল লাগে। তাৰপিছত এইখিনি যেতিয়া পাকঘৰটো জাঁজ হৈ যায় ন, কেতিয়া চিজিল কৰোঁ এনেকুৱা লাগে মানে। আৰু এইফালে মগৰিবৰ বাদে আমি চাহ খাইছোঁ, হাজবেণ্ডক দিছোঁ খাবলৈ। তাৰপিছত আমাৰ গুড্ডে অহা দেৰি, টিউশ্যন আছিলে তাকো দিছোঁ, আৰু লগতে ময়ো খাই লৈছোঁ অকণমান। মই বেলেগকৈ নহয় আৰু, হাজবেণ্ডৰ ভাগৰ পৰাই অকণমান খুৱাই দিব কৈছোঁ মোক। আৰু ক্ষীৰত নিমকি দি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেই। মই ইমানেই ভাল পাওঁ, মানে আমাৰ ঘৰৰ চবেই খাই ক'লেও বেয়া নহয় নিমকি দি। টাইম চাওক গাইজ, সেয়া 10:20 হৈছে নহয়। ভাতকেইটা বনাই এতিয়া আহিছোঁ অজু কৰি নামাজ পঢ়িবলৈ। ভোকত মোৰ অৱস্থা বেয়া, মই ৰখি আছোঁ। ভোকত গৰম লাগিছে, অলপ ওলাই ৰখি আছোঁ। ইমান দেৰি কৰিছে, মইতো ভাত বনাব নোৱাৰোঁ অকলে, মানে আবাও নাছিলে, আবাও আজি আকৌ ক'ৰবাত গ'ল, দেৰি হ'ল আৰু। এতিয়া ভাতকেইটা বনাই আহিছোঁ, নামাজখন পঢ়ি ভাত খাওঁ, ইমান বেছি ভোক লাগিছে ন, ভোকত থলে আছে মোক। বা যি কি নহওক, ব্লগটো শেষ কৰি দিওঁ। অকণমানকৈ এটা ব্লগ বনাইছিলোঁ, যদি চাই ভাল পালে কি কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।